অসম ৰাজ্যিক বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ। বৰপেটা ৰোড বজাৰত জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২৫০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ৩৫০০ টকা, আদা ৬৫০০ টকা, ৭৫০০ টকা, ভেন্দি ২৫০০ টকা, ৩৫০০ টকা, বিলাহী ২৫০০ টকা, ৩০০০ টকা। খাৰুপেটীয়া বজাৰত জাতিলাও প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২২০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২৬০০ টকা, বিলাহী ১৬০০ টকা, ২০০০ টকা, বেঙেনা ২২০০ টকা, ২৬০০ টকা, গাজৰ ১৬০০ টকা, ২০০০ টকা। পামহি বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১৫০০ টকা, অধিকতম মূল্য ২৫০০ টকা, তিতা কেৰেলা ২০০০ টকা, ২৫০০ টকা, তিয়ঁহ ২০০০ টকা, ২৫০০ টকা, পটল ৪০০০ টকা, ৪৫০০ টকা। শিৱসাগৰ বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২৪০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২৭০০ টকা, ৰঙালাও ৪০০০ টকা, ৪৮০০ টকা, কেপচিকাম ২০০০ টকা, ২৩০০ টকা, বিলাহী ৩০০০ টকা আৰু ৩২০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। কৃষি ক্ষেত্ৰৰ বিকাশৰ বাবে চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ উপৰিও বিভিন্ন সংস্থা যেনে বেচৰকাৰী সংস্থা, বিত্তীয় প্ৰতিষ্ঠান, উৎপাদন সংস্থা, ব্যক্তিগত সংস্থা আদিয়ে কাম কৰি আহিছে। পৰিৱৰ্তিত সময়ৰ লগত খাপ খোৱাকৈ আধুনিক প্ৰযুক্তিৰ সমাহাৰত কৃষিৰ লগত জড়িত সকলোকে সামৰি বহনক্ষম আৰু লাভজনক ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়া অহা হৈছে। প্ৰগতিশীল কৃষক একোজন অথবা বেচৰকাৰী সংস্থা তথা আত্মসহায়ক গোট একোটাৰ সফলতাই চুবুৰীয়া কৃষকক অনুপ্ৰাণিত কৰে। কামৰূপ জিলাৰ ছয়গাঁওস্থিত গ্ৰামীণ চাহাৰা হৈছে তেনে এটা বেচৰকাৰী সংস্থা যিয়ে অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচলৰ নিৰ্বাচিত কিছু অঞ্চলত কৃষি প্ৰযুক্তিৰ সমাহাৰ ঘটাই বহনক্ষম কৃষিৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান তথা বিভিন্ন কৰ্পৰেটৰ পূৰ্ণ সহযোগত কৃষি, উদ্যান শস্য, হস্ততাঁত, বস্ত্ৰশিল্প, মীন আদি ক্ষেত্ৰসমূহ সামৰি কাম কৰা গ্ৰামীণ চাহাৰাৰ আৰম্ভণিৰ কথা উল্লেখ কৰি সম্পাদক শৰৎ দাসে এনেদৰে কয়। আমি গ্ৰামীণ চাহাৰা আচলতে 2002তে আমাৰ এই অনুষ্ঠানটো ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিলে আৰু আমি 25 বছৰ কমপ্লিট কৰিবলৈ গৈ আছোঁ। আমাৰ চিলভাৰ জুবিলি ইয়াৰ চলি আছে আৰু আমাৰ এই অনুষ্ঠানটো আমি প্ৰধানত মানুহৰ জীৱিকাৰ ক্ষেত্ৰত কাম কৰোঁ আৰু প্ৰাইমাৰীলি আমি ফাৰ্মাৰ্ছৰ লগত কাম কৰোঁ আৰু আমাৰ কেইটামান থিমেটিক এৰিয়া আছে। আমি অনুষ্ঠানটো যিকেইটা থিমেটিক এৰিয়াত কাম কৰোঁ সেইকেইটা হ'ল, ইংৰাজীতে কৈছোঁ মই সেইকেইটা, যে আমাৰ নেচাৰেল ৰিচোৰ্চ মেনেজমেণ্ট আৰু এগ্ৰিকালচাৰ ডেভেলপমেণ্ট, ইনষ্টিটিউশ্যন বিল্ডিং, স্কিল এণ্ড এণ্টাৰপ্ৰাইজ বিল্ডিং, তাৰপিছত আছে আমাৰ এডুকেশ্যন আৰু তাৰ লগত আমি আজি 2 বছৰ ধৰি, আমি আগতেও যদিও আছিল ষ্ট্ৰাকচাৰ ফৰ্মত নাছিলে, আমি এতিয়া ক্লাইমেটৰ যিবিলাক একশ্যনছ, প্ৰতিটো প্ৰকল্পতে আমি ক্লাইমেটৰ একশ্যনবিলাক আমি তাত ইনকৰ্পৰেট কৰিছোঁ আৰু লগতে পাব্লিক হেল্থ এটা ডাঙৰ ইছ্যু, সেই ইছ্যুবিলাক আমি আমাৰ যিকেইটা আমাৰ থিমেটিক এৰিয়া আছে সেই এৰিয়াকেইটাৰ লগত এই গোটেই বস্তুবিলাক আমি তাত ইনকৰ্পৰেট কৰি লৈছোঁ। আৰু আমি প্ৰধানত যদি অসমত কাম কৰোঁ, আমাৰ এতিয়া অপাৰেশ্যন আমাৰ অসমত আছে, মেঘালয়ত আছে আৰু অৰুণাচল প্ৰদেশত আমাৰ কাম চলি আছে। আৰু আমাৰ বিভিন্ন ধৰণৰ আমাৰ যিবিলাক CSR ফাণ্ডিং আছে, কিছুমান ফিলান্থ্ৰপিক ফাউণ্ডেশ্যন আছে, তেওঁলোকৰ ফাণ্ডিং আছে। ঠিক একেধৰণে আমাৰ গভৰ্ণমেণ্ট যিবিলাক ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টবিলাকৰ লগত কাম কৰি আছোঁ। আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ লগত কাম কৰি আছোঁ, মেঘালয়ত কাম কৰি আছোঁ। তো তেনেকৈ আমি একচুৱেলি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান, চৰকাৰী যিবিলাক ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ কনভাৰ্জেঞ্চত আমি কাম কৰি আছোঁ
আৰু আজিৰ তাৰিখত আমি প্ৰায় 2 লাখ পৰিয়ালৰ লগত কাম কৰি আছোঁ বিভিন্ন জিলাত, য'ত আমি হৰ্টিকালচাৰৰ প্ৰমোশ্যন কৰি আছোঁ, ঠিক তেনেকৈ আমাৰ ফিচাৰিজত কাম কৰি আছোঁ, হেণ্ডলুমত কাম কৰি আছোঁ, নেচাৰেল ৰিচোৰ্চ মেনেজমেণ্ট আমি বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যনত কাম কৰি আছোঁ, তেনেকৈ বিভিন্ন ধৰণৰ বিভিন্ন ক্ষেত্ৰত আমি কাম কৰি আছোঁ, আমি হেল্থতো কাম কৰি আছোঁ। গতিকে এই যিকেইটা থিমেটিক এৰিয়া আছে এই এৰিয়াকেইটাত আমি কাম কৰি আছোঁ। তাৰ লগতে আমি ফাইনেন্সিয়েল লিটাৰেচি, ফাইনেন্সিয়েল ইনক্লুজন এইবিলাকত কাম কৰি আছোঁ। আৰু এই যোৱা ইমান বছৰ যে আমি কাম কৰি আছোঁ, এতিয়ালৈকে আমি বহুকেইটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বনাইছোঁ, প্ৰায় 50টামান আমি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আমি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ। তাৰ লগত অৱশ্যে তাত বিভিন্ন ধৰণৰ লিগেল ফৰ্মত আমি এই অনুষ্ঠানবিলাক কৰিছোঁ। ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীও আছে, প্ৰাইভেট কোম্পানীও আছে, মিউচুৱেল বেনিফিট ট্ৰাষ্টো আছে, কোঅপাৰেটিভ ছ'চাইটিও আছে, নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যনো আছে। গতিকে বিভিন্ন ধৰণৰ লিগেল ফৰ্মত আমি এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আমি মানে ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ, আৰু সেইবিলাক গোটেইখিনি আচলতে ফাৰ্মাৰ্ছৰ অনাৰশ্বিপত চলি আছে। আৰু আমি যেতিয়াই এই ফাৰ্মাৰবিলাকৰ লগত কাম কৰিছোঁ, তাত কিন্তু আমি সদায় আমি অৰ্গেনিক যিবিলাক পদ্ধতি আছে বা জৈৱিক পদ্ধতি, সেই পদ্ধতিত কৃষি কৰ্ম হ'ব লাগে। আমি ছইল হেল্থৰ কথা ভাবিব লাগে, আমি ক্লাইমেটৰ কথা ভাবিব লাগে বা ভাবি আছোঁ বা সেই ধৰণে আমি কাম কৰি আছোঁ। ঠিক তেনেকৈ আমি যিটো কাম কৰিলে প্ৰকৃতিত বা ক্লাইমেটত এফেক্ট হ'ব পাৰে তেনেকুৱা ধৰণৰ কাম আমি কেতিয়াও প্ৰমোট কৰা নাই। আৰু আমি সদায় জৈৱিক পদ্ধতি বা যিটো প্ৰাকৃতিক কৃষি, সেই ক্ষেত্ৰবিলাকত এই প্ৰাকৃতিক কৃষি যিবিলাক পদ্ধতি আছে সেই পদ্ধতিবিলাকে আমি সদায় প্ৰমোট কৰি আহিছোঁ। বৰ্তমান সময়ত কৃষি ক্ষেত্ৰত গুৰুত্ব দিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে জলবায়ু পৰিৱৰ্তন। গ্ৰামীণ চাহাৰাই সাম্প্ৰতিক কৃষি বিকাশৰ ধাৰাৰ লগত ৰজিতা খুৱাই জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খাব পৰা কৃষি প্ৰযুক্তিৰ প্ৰচলন আৰু মাটিৰ স্বাস্থ্য ৰক্ষাৰ ওপৰত চকু ৰাখি জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ লগতে মহিলা আত্মসহায়ক গোটসমূহৰ সবলীকৰণৰ ওপৰত গুৰুত্ব দি আহিছে। উল্লেখ্য যে 80%তকৈও অধিক জনজাতীয় মহিলাক সামৰি লোৱা কৃষি আৰু আনুষংগিক ক্ষেত্ৰসমূহৰ বিকাশৰ লগতে উৎপাদিত সামগ্ৰীৰ মূল্য সংযোজন আৰু বজাৰ শৃংখলৰ ওপৰত কাম কৰি এক আপোন অনুষ্ঠান হিচাপে পৰিগণিত হ'বলৈ সক্ষম হৈছে। এনেবোৰ দিশৰ কথা উল্লেখ কৰি গ্ৰামীণ চাহাৰাৰ আৰম্ভণিৰ কথা উল্লেখ কৰি শৰৎ দাসে এনেদৰে কয়। আমি মেক্সিমাম কিন্তু মোটামুটি মষ্ট প্ৰবেবলি 95%ৰ ওপৰত আমি মহিলাৰ লগত কাম কৰি আছোঁ। মেক্সিমাম আমাৰ যিমান বেনিফিচিয়াৰী আছে গোটেইখিনি আমি মহিলাৰ লগত কাম কৰি আছোঁ, আৰু তাৰো 80%তকৈ বেছি কিন্তু ট্ৰাইবেল মহিলাৰ লগত কাম কৰি আছোঁ। ৰাভা আছে, বড়ো আছে, গাৰো আছে, এনেকুৱা বিভিন্ন ধৰণৰ যিখিনি ট্ৰাইবেল আমাৰ ফেমিলিজ আছে সেই ফেমিলিবিলাকৰ লগত আমি কাম কৰোঁ। তেওঁলোকৰ জীৱিকাৰ যিটো মানদণ্ড সেই মানদণ্ডটো উন্নত কৰাৰ কাৰণে আমি কাম কৰোঁ। তেওঁলোকৰ যিবিলাক প্ৰডাকশ্যন আছে, কৃষি কৰ্মৰ পৰা প্ৰডাকশ্যন যিবিলাক হ'ব পাৰে সেইবিলাক আমি ভেলু এডিশ্যন কৰি পেলাই সেই ভেলু এডিশ্যন কৰাৰ পিছত যিবিলাক উৎপাদিত সামগ্ৰী, সেই সামগ্ৰীবিলাক বজাৰৰ লগত আমি লিংক কৰাই দিম, যাতে তেওঁলোকে উচিত মূল্য পায়, 2 পইচা বেছি পায়, আৰু তেওঁলোকৰ অনুষ্ঠানৰ জৰিয়তে এই মাৰ্কেটিঙৰ ব্যৱস্থাটো আমি কৰাৰ ব্যৱস্থা কৰিছোঁ। গতিকে এনেকৈ আমি যোৱা 25 বছৰ ধৰি আমি কাম কৰি আছোঁ। উল্লেখ্য যে কেৱল মাথোন চৰকাৰী বিভাগ নতুবা অনুষ্ঠান প্ৰতিষ্ঠানেই নহয়, কৃষকসকলক উদগনি দিয়াৰ লক্ষ্যৰে বিভিন্ন ধৰণৰ ব্যক্তিগত কোম্পানীও ইচ্ছুক। এই কৰ্পৰেট গোষ্ঠীসমূহক লাগে এটা শৃংখলিত সবল অনুষ্ঠান, যাৰ মাধ্যমত তেওঁলোকে বিত্তীয় সাহায্য আগবঢ়ায়। গ্ৰামীণ চাহাৰাই ইতিমধ্যে ইণ্ডিগো এয়াৰলাইন্স, আজিম প্ৰেমজী ফাউণ্ডেশ্যন, টাটা ট্ৰাষ্ট, নাবাৰ্ড আদিৰ লগত সুসম্পৰ্ক ৰক্ষা কৰি তেওঁলোকৰ বিত্তীয় সাহায্যত প্ৰায় 2 লাখ কৃষকক সামৰি বিভিন্ন ধৰণৰ কাম কাজ অব্যাহত ৰাখিছে। কেৱল সেয়াই নহয়, বেচৰকাৰী সংস্থা একোটাৰ সঠিক লক্ষ্য আৰু উদ্দেশ্যই তেওঁলোকৰ লগত হাতত হাত মিলাই কাম কৰিবলৈ আগবাঢ়ি আহে চৰকাৰী বিভাগসমূহো। বিভিন্ন চৰকাৰী আৰু ব্যক্তিগত সংস্থাৰ লগত কাম কৰাৰ অভিজ্ঞতাৰ কথা সোঁৱৰি শৰৎ দাসে এনেদৰে কয়। যেনেকৈ ইণ্ডিগো এয়াৰলাইন্স আছে, আজিম প্ৰেমজী ফাউণ্ডেশ্যন আছে, ক্ৰিচিয়েল ফাউণ্ডেশ্যন আছে, ছুইচ ফিলান্থ্ৰপি ফাউণ্ডেশ্যন আছে, টাটা ট্ৰাষ্ট, নাবাৰ্ড, এনেকৈ বহুত বেলেগ বেলেগ অনুষ্ঠান আছে যিবিলাকে আমাক বিত্তীয় সাহায্য আমাক দিছে। তাৰ লগতে আমি মীন বিভাগৰ লগত কাম কৰি আছোঁ, কৃষি বিভাগৰ লগত কাম কৰিছোঁ, হৰ্টিকালচাৰ যিটো ডিপাৰ্টমেণ্ট আছে গভৰ্ণমেণ্ট অফ আছাম তেওঁলোকৰ লগত কাম কৰি আছোঁ। আমি মিনিষ্ট্ৰী অফ MSME যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তেওঁলোকৰ লগত কাম কৰিছোঁ। গতিকে আমি বিভিন্ন ধৰণৰ এটা সামগ্ৰিক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট, মিনিষ্ট্ৰী, ফিলান্থ্ৰপিক অনুষ্ঠান এইবিলাকৰ লগত আমি কনভাৰ্জেঞ্চত
ফাইনেন্সিয়েল বা টেকনিকেল ছাপোৰ্টত আমি কাম কৰি আছোঁ। ইয়াৰ লগত আমাৰ GIZ আছে, আমি GIZৰ লগত যোৱা 2 বছৰ 2.5 বছৰ ধৰি আমি কাম কৰি আছোঁ, য'ত আমি প্ৰাকৃতিক যিটো আমি নেচাৰেল ফাৰ্মিং বুলি কওঁ সেই ফাৰ্মিঙৰ ব্যৱস্থাটো আমি কৃষকৰ লগত কৰি আছোঁ। এই অঞ্চলত আমি এই প্ৰজেক্টৰ আণ্ডাৰত ডাইৰেক্টলি আমি 338 জন ফাৰ্মাৰৰ লগত আমি কাম কৰি আছোঁ। কিন্তু এই কামখিনিৰ এটাই ভাল লগা বিষয় যে এই যিখিনি কাম আমি প্ৰমোট কৰি আছোঁ নেচাৰেল ফাৰ্মিঙৰ, এই গোটেইখিনি বস্তু কিন্তু ওচৰ পাজৰত যিখিনি আমাৰ খেতিয়ক আছে তেওঁলোকে আকৌ এডপ্ট কৰিছে। গতিকে আমি ক'ব পাৰোঁ যে এই যিটো বেল্ট, আছাম মেঘালয় যিটো বেল্ট এৰিয়া আছে, এই বেল্ট এৰিয়াটোত প্ৰায় 7,500 খেতিয়কে বিভিন্ন ধৰণৰ অৰ্গেনিক পদ্ধতি আৰু প্ৰাকৃতিক ফাৰ্মিঙৰ যিবিলাক কৃষিৰ যিটো ব্যৱস্থা বা মেথডলজি, সেই মেথডলজিবিলাক তেওঁলোকে গ্ৰহণ কৰিছে আৰু ইয়াত সেই হিচাপত সামগ্ৰীবিলাক উৎপাদন হৈ আছে আৰু সেইটোৱে যথেষ্ট পৰিমাণে আমাৰ ছইলৰ যিটো হেল্থ সেইটো ভাল কৰাত সহায় কৰিছে, কাৰ্বন এমিশ্যন কম কৰিছে। গতিকে সেই যিটো মই প্ৰথমতে কৈছিলোঁ যে আমি ক্লাইমেটৰ যিখিনি একশ্যন ল'ব লাগে আমি ঠিক তেনেকৈ লৈছোঁ। তো লোৱাৰ ফলত এই বস্তুখিনিয়ে কৃষকৰ ইনকামত ডেফিনেটলি ইম্পেক্ট আনিছে, ইনকামটো বঢ়াইছে। ঠিক তেনেকৈ এই মানুহখিনিক আমি অনুষ্ঠানৰ লগত লিংক কৰিব পাৰিছোঁ, তাৰ লগতে ভেলু এডিশ্যন কৰিব পাৰিছোঁ। আমি যিহেতু প্ৰচেছিং কৰিছোঁ, ডিচেণ্ট্ৰেলাইজ বা চেণ্ট্ৰেলাইজ প্ৰচেছিং আমি ব্যৱস্থা কৰিছোঁ গভৰ্ণমেণ্টৰ মানে হেল্পত, গতিকে সেইখিনিও তেওঁলোকক দিব পাৰিছোঁ। আৰু তাৰ লগতে তেওঁলোকৰ যিটো ফুড ছিকিউৰিটি, এই ফুড ছিকিউৰিটিটো তেওঁলোকৰ বাঢ়িছে আৰু নিউট্ৰিশ্যনেল যিটো ছিকিউৰিটি সেইটো তেওঁলোকৰ ডেফিনেটলি ভাল হৈছে। আধুনিক কৃষিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ফলস্বৰূপে জনজাতীয় কৃষক প্ৰধান পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহতো উৎপাদন বৃদ্ধিৰ স্বাৰ্থত খেতিয়কসকল লাহে লাহে আকৰ্ষিত হ'ল ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱৰ প্ৰতি। পৰৱৰ্তী সময়ত এনেবোৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ ফলত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হ'ব পৰা সম্ভাৱনাৰ কথা বিবেচনা কৰি গ্ৰামীণ চাহাৰা হাতে কামে লাগি গ'ল এক বিকল্পৰ সন্ধানত। এনেবোৰ কথা উল্লেখ কৰি গ্ৰামীণ চাহাৰাৰ প্ৰকল্প হেড অমিয় কুমাৰ দাসে এনেদৰে কয়। গ্ৰামীণ চাহাৰাই 2002 চনৰ পৰাই কৃষকৰ লগত কাম কৰি আছোঁ। তাৰমানে আমাৰ এই প্ৰকল্পটো আমাৰ গ্ৰামীণ চাহাৰাৰ এই অৰ্গেনাইজেশ্যনটোৰ প্ৰাইমাৰী ষ্টেক হোল্ডাৰেই হ'ল কৃষকসকল। চ' কৃষকসকলৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ উন্নয়ন আৰু বিকাশৰ কাৰণে গ্ৰামীণ চাহাৰাই 2002 চনৰ পৰা কাম কৰি আহিছোঁ। 2007 চনত টাটা ট্ৰাষ্টে আমাক ছাপোৰ্ট দিলে। 2009 চনত আমি গ্ৰামীণ চাহাৰাই ডাইভাৰশ্যন বেছড ইৰিগেশ্যন প্ৰকল্পৰ জৰিয়তে প্ৰথমবাৰৰ বাবে কৃষকৰ কাৰণে আমি কাম কৰিবৰ কাৰণে ওলাই আহিছিলোঁ। তো তাৰ পিছত পৰৱৰ্তী সময়ত টাটা ট্ৰাষ্টে বিভিন্ন প্ৰকল্পৰ জৰিয়তে আমাক SRI প্ৰমোশ্যনৰ কাৰণে হওক বা হৰ্টিকালচাৰেল এক্সপানশ্যনৰ কাৰণে ছাপোৰ্ট দি আহিছে। তাৰ পৰৱৰ্তী সময়ত আমাৰ লগত কাম কৰিবৰ কাৰণে আহিলে আজিম প্ৰেমজী ফাউণ্ডেশ্যন, ইণ্ডিগো ৰিচ, ঠিক তেনেকৈ ইকো নেডাৰলেণ্ড বা নেডভি বা নাবাৰ্ড, তেওঁলোকো আগবাঢ়ি আহিল যে আমি কৃষকৰ লগত কাম কৰিব লাগে। কৃষকৰ লগত কাম কৰিবলৈ যাওঁতে আমি কিছুমান চেলেঞ্জ বা কিছুমান আমি থ্ৰীটৰ সন্মুখীন হৈছিলোঁ। বিশেষকৈ যে কৃষকসকলে যদিও আনলিমিটেড ৱেট নহয়, তেওঁলোকে লিমিটেড ৱেট হ'লেও কৃষকসকলে ৰাসায়নিক সাৰৰ ওপৰত গুৰুত্ব দিয়া আমি দেখিবলৈ পাইছিলোঁ। তো লাহে লাহে আমি ভৱিষ্যতৰ সমাজখনৰ কথা ভাবি, ভৱিষ্যতৰ কৃষি জগতখনৰ কথা ভাবি আমি ভাবিছিলোঁ যে কৃষকসকলক এই ৰাসায়নিক সাৰৰ প্ৰতি যিটো তেওঁলোকৰ বৰ্ধিত টেণ্ডেঞ্চি, এইটো হ্ৰাস কেনেকৈ কৰিব পৰা যায় সেই সম্পৰ্কে উপায় আমি চিন্তা কৰিছিলোঁ। ইফালে কৃষকৰ আপোনাৰ জীৱিকাৰ কথা আছে, কাৰণ তেওঁলোকৰ ফচলৰ উৎপাদন ঠিকে ঠিকে থাকিব লাগিব, উৎপাদন বৃদ্ধি হ'ব লাগিব, উপাৰ্জন বাঢ়িব লাগিব। কিন্তু আনফালে ৰাসায়নিক সাৰ প্ৰয়োগৰ জৰিয়তে তেওঁলোকে যি ধৰণে এটা লক্ষ্য বান্ধি লৈছে যে উৎপাদন বৃদ্ধিৰ, সেইটোত আমি অলপ শংকিত হৈ পৰিছিলোঁ। আৰু তাৰ কাৰণে আমি বিভিন্ন সময়ত ফাৰ্মাৰসকলৰ লগত, কৃষকসকলৰ লগত, বিভিন্ন চৰকাৰী বিভাগৰ লগত বা বিভিন্ন ফাণ্ডিং এজেঞ্চিৰ লগত আমি আলোচনা কৰিছিলোঁ। আৰু এটা সময়ত গৈ গৈ আমি পুনৰ কৃষকসকলক প্ৰাকৃতিক পদ্ধতিত, অৰ্থাৎ কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ বা ৰাসায়নিক সাৰৰ যি ধৰণে তেওঁলোকে যি ড'জত তেওঁলোকে ব্যৱহাৰ কৰি আছে সেইটো ক্ৰমান্বয়ে হ্ৰাস কৰি অনাৰ উপায় হিচাপে আমি প্ৰাকৃতিক পদ্ধতিত কৃষি কৰাৰ কাৰণে এটা নতুন পদক্ষেপ লৈছিলোঁ। আৰু ইয়াৰ কাৰণে আমাক GIZ নামৰ এটা সংস্থাই স্বাতি প্ৰকল্পৰ অধীনত প্ৰায় 338 গৰাকী ফাৰ্মাৰৰ লগত প্ৰাকৃতিক পদ্ধতিৰ এই যিটো নীতি নিয়মসমূহ আগবঢ়াই নিয়াৰ কাৰণে আমাক তেওঁলোকে আৰ্থিকভাৱে সাহায্য আগবঢ়ালে, তেওঁলোকে টেকনিকেল ছাপোৰ্টো দিলে। বকো ছয়গাঁও অঞ্চলত উৎপাদিত কৃষিজাত সামগ্ৰীসমূহৰ এক সুকীয়া বজাৰ চাহিদা দেখা যায়।
মছলাজাতীয় শস্য যেনে আদা, হালধি, জালুক, তেজপাত আদিৰ উপৰিও চাহপাতৰ বজাৰ শৃংখলৰ কথা উল্লেখ কৰি প্ৰকল্প হেড অমিয় কুমাৰ দাসে এনেদৰে কয়। তো এতিয়া এই ৩৩৮ গৰাকী ফাৰ্মাৰে আপোনাৰ যিটো প্ৰাকৃতিক কৃষি পদ্ধতি, বিশেষকৈ তেওঁলোকে ইতিমধ্যে কৈছে যে জিৰ' টিলেজ, তাৰমানে কোনো ধৰণৰ হাল নমৰাকৈ বা কোৰ নমৰাকৈ কেনেকৈ খেতি কৰিব পাৰি সেই পদ্ধতি এটা উলিয়ালে। ঠিক তেনেকৈ ৰাসায়নিক সাৰৰ বিকল্প হিচাপে জুলীয়া সাৰ উৎপাদনৰ এটা কৌশল আয়ত্ব কৰি ল'লে। ঠিক তেনেকৈ হিপ কম্পোষ্টৰ কথা আহিল, তেওঁলোকে হিপ কম্পোষ্ট কেনেকৈ প্ৰডাকশ্যন কৰিব লাগে, এই গোটেই কথাবিলাক তেওঁলোকক যেতিয়া শিকোৱা হ'ল, তেওঁলোকে সেইবিলাকৰ প্ৰতি আকৃষ্ট হ'ল আৰু এই ৩৩৮ গৰাকী ফাৰ্মাৰে তেওঁলোকৰ নিজৰ নিজৰ বস্তিত বা নিজৰ নিজৰ বাৰীখনত যিবিলাক উদ্যান শস্য কৰি আহিছে, তাত তাৰমানে এই ধৰণে এই পদ্ধতি অৱলম্বন কৰি ল'লে। তেওঁলোকে নিমাস্ত্ৰৰ কথা ক'লে, ব্ৰহ্মাস্ত্ৰৰ কথা ক'লে, জীৱামৃত, বীজামৃত, আপোনাৰ আগ্নেয়াস্ত্ৰ, এই গোটেই কথাবিলাক এতিয়া ফাৰ্মাৰবিলাকৰ মুখে মুখে তেওঁলোকে জানে যে এইবিলাক ক'ত কেতিয়া কি ধৰণে প্ৰয়োগ কৰিব লাগে। এই কথাখিনি এই ৩৩৮জন ফাৰ্মাৰে যি ধৰণে কাম কৰিলে, ইয়াৰ সফলতাখিনি যেতিয়া অন্যান্য ফাৰ্মাৰৰ মাজতো বিয়পি পৰিল, ইয়াৰ খবৰবোৰ অন্যান্য ফাৰ্মাৰৰ ওচৰলৈ গ'ল, তেতিয়া আমি যিহেতু বৰ্তমান সময়ত প্ৰায় ৭,৫০০ কৃষকৰ লগত বিভিন্ন প্ৰকল্পৰ জৰিয়তে কাম কৰি আছোঁ। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ আজিম প্ৰেমজী ফাউণ্ডেশ্যনে মছলাজাতীয় শস্যৰ সম্প্ৰসাৰণৰ কাৰণে আমাক আৰ্থিকভাৱে সহযোগ কৰিছে। তেওঁলোকে ৭,০০০ ফাৰ্মাৰৰ লগত কাম কৰাৰ কাৰণে সুবিধা কৰি দিছে। ঠিক তেনেকৈ ইণ্ডিগ' ৰিচেও আমাক মছলাজাতীয় শস্যৰ প্ৰসাৰ আৰু সম্প্ৰসাৰণৰ কাৰণে বিশেষকৈ অসমৰ কামৰূপ আৰু গোৱালপাৰা জিলাত, ঠিক তেনেকৈ মেঘালয়ৰ ৰিভাই জিলাৰ কৃষকসকল, বিশেষকৈ অসম মেঘালয় সীমান্তৱৰ্তী এলেকাত আমি কাম কৰাৰ কাৰণে এই যিহেতু আমি কাম কৰি আছোঁ বিভিন্ন প্ৰকল্পৰ জৰিয়তে, এই অঞ্চলৰ কৃষকসকলে প্ৰায় ৭,৫০০ কৃষক, ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে ৭,৫০০ কৃষকে প্ৰাকৃতিক পদ্ধতিত কৃষি কৰাৰ কাৰণে আৰম্ভ কৰিছে। আৰু আমি ভাবোঁ যে এই কথাটো যদি আমি সঁচাকৈ ডকুমেণ্টেড কৰা যায় বিভিন্ন প্ৰকাৰে, যে আমি চৰকাৰ বা বিভিন্ন বিভাগকো ইয়াৰ সফলতাৰ দিশটো তেওঁলোকৰ ওচৰত দাঙি ধৰিব পাৰোঁ, মই ভাবোঁ এই কথাটোৱে আমাৰ এই প্ৰকল্পৰ সফলতাখিনি অসমৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলৰ মাজলৈ লৈ যাব পাৰিলে আমাৰ ৰাসায়নিক সাৰ প্ৰয়োগৰ যিটো আমাৰ ক্ৰমবৰ্ধমান যিটো আমাৰ কৃষকৰ মাজত এটা প্ৰতিযোগিতা চলিছে, এইটোক হ্ৰাস কৰি মানে মাটিক আৰু খেতিক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব পৰা যাব বুলি আমি বিশ্বাস কৰোঁ। পৰম্পৰাগতভাৱে প্ৰচেছিং কৰাৰ পৰিৱৰ্তে স্থানীয়ভাৱে উৎপাদন কৰা ভিন্ন প্ৰকাৰৰ কৃষি সামগ্ৰী MSMEৰ অধীনত স্থাপন কৰা ক্লাষ্টাৰ বেছড ইণ্ডাষ্ট্ৰীৰ সহায়ত মূল্য সংযোজনৰ কথা উল্লেখ কৰি স্থানীয় যুৱক এগৰাকীয়ে এনেদৰে জানিবলৈ দিয়ে। আমাৰ ইয়াতে ডায়াৰ আছে, হালধি শুকোৱা, গ্ৰাইণ্ডিং মেচিন আছে, গুড়ি কৰা, চিৰাৰ মিল আছে, ৰাইচ মিল আছে, যিখিনি আমাৰ মানে প্ৰডাকশ্যন কৰা যায়। বাকী আৰু মেচিনাৰী এইখিনি আছে আৰু আমাৰ আপোনালোকৰ তাত আহোঁতে ইয়াতে হয়, যেতিয়া বস্তুবিলাক আহিব হয়, চাফা কৰি আনি দিব লাগে না আপোনালোকে ইয়াতে কৰে? নাই, আমাৰ ইয়াতে গোটেইখিনি ব্যৱস্থা আছে। আমাৰ ইয়াত মানে পলিচাৰৰ পৰা গোটেইখিনি ব্যৱস্থা আমি ইয়াতে কৰোঁ নিজে। ক্লিনিং, ছৰ্টিং, গ্ৰেডিং চব ইয়াতে কৰে? চব ইয়াতে কৰোঁ। কৰাৰ পিছত আপোনালোকে মানে গোটেই প্ৰচেছখিনি কৰি মানে বজাৰলৈ ওলাই দিব পৰা ব্যৱস্থাখিনি আমাৰ ইয়াত কৰা যায় গোটেই। হয়, বজাৰখন ক'ত আছে? বজাৰখন আপোনাৰ বিভিন্ন ঠাইত যায়, আমাৰ বিভিন্ন ঠাইত যায়। মানে ধৰক কিছুমান এতিয়া বাহিৰতো অলপ চলপকৈ যাই আছে, বিশেষকৈতো অসমৰ বাহিৰতো যায়। আৰু বিশেষকৈ যিখিনি বায়াৰ আহে য'ৰ য'ৰ পৰা আহে, ধৰক ৰাজস্থানৰ পৰা আহিল, ক'ৰবাৰ পৰা আহিল, সেনেকুৱা বাহিৰৰ লগত মানে সংযোগ ৰাখি কিনে যাৰ মানে যি লাগে আৰু। কোনটো বস্তু বেছি ডিমাণ্ড আছে? বেছি আমাৰ জালুক, আদা, হালধি, এই তিনিটা বস্তুৰ মাৰ্কেটটো বেছি আৰু আমাৰ ইয়াত বৰ্তমান। ক্লাষ্টাৰ গঠনৰ জৰিয়তে মহিলাসকলক সংগঠিত কৰি প্ৰাকৃতিক কৃষি কৰিবলৈ আগবাঢ়ি অহা ছয়গাঁৱৰ উকিয়াম ক্লাষ্টাৰৰ এয়া এগৰাকী মহিলা কৃষক তৰুলতা ৰাভা। গ্ৰামীণ চাহাৰৰ লগত আমাৰ বহু বছৰ হ'ল কাম কৰা। আমি স্বাতি প্ৰজেক্টৰ জৰিয়তে GIZ প্ৰকল্পই আমাক গ্ৰামীণ চাহাৰৰ জৰিয়তে কিছুমান বাৰীবিলাকত কাম কৰাৰ কাৰণে বিভিন্ন ট্ৰেইনিং দিয়াইছে, কেনেকৈ অৰ্থনৈতিকভাৱে আমি স্বাৱলম্বী হ'ব পাৰোঁ, সেইটোৰ কাৰণে বাৰে বাৰে ট্ৰেইনিং দিয়াইছে। আৰু
জৈৱিকভাৱে বা প্ৰাকৃতিকভাৱে খেতি কৰি কেনেকৈ আমি লাভৱান হ'ব পাৰোঁ সেই বিষয়ে আমাক ট্ৰেইনিং দিয়াইছে। আমি গাঁৱত সকলোবিলাক মহিলাই এতিয়া নিজৰ বাৰীখনত ৰেজ বেড, তাৰপিছত জিৰ' টেলেজ বেড, হিপ কম্প'জ, মিক্স ক্ৰপিং আৰু মালচিং কেনেকৈ কৰিব লাগে সেইবিলাক আমি প্ৰশিক্ষণ পাইছোঁ আৰু সেইটো আমি ভালকৈ মানে গাঁওবিলাকত ব্যৱহাৰ কৰিছোঁ আৰু আমি লাভৱান হৈছোঁ। ইয়াৰ উপৰিও আমি কোনো 1 টকা এটা খৰচ নকৰাকৈ ঘৰৰ মানে পেলনীয়া সামগ্ৰীৰে কেনেকৈ মানে সাৰ প্ৰস্তুত কৰিব পাৰোঁ বা ঔষধ প্ৰস্তুত কৰিব পাৰোঁ, কীটনাশক দৰৱ প্ৰস্তুত কৰিব পাৰোঁ সেই বিষয়ে আমাক ট্ৰেইনিং দিয়াইছে। সেইকাৰণে আমি ভালকৈয়ে লাভৱান হৈ পৰিছোঁ। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में